হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট। সেই এডভাৰটাইজমেণ্টখন আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াতে লিখিছে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে কিছুমান পষ্ট ওলাইছে। ইয়াতে পে' স্কেলটো হৈ গ'ল 12,000 to 52,000, গ্ৰেড পে' 3,900 পাৰ মান্থ পে'মেণ্টটোত পৰিছে আৰু আদাৰ এলাৱেঞ্চেছবিলাক ইয়াতে থাকিব এজ পাৰ ৰুলছ। ঠিক আছে, চ' টোটেল 26টা ভেকেঞ্চি ওলাইছে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 9 জানুৱাৰী 2026। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হৈ গ'ল 26 জানুৱাৰী 2026 টিল অফিচ আৱাৰ্ছ। ঠিক আছে, আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হৈ গ'ল 29 জানুৱাৰী 2026 টিল বেংক ট্ৰেঞ্জেকশ্যন আৱাৰ্ছ। আৰু কেটেগৰী ৱাইজ ব্ৰেকআপ অফ ভেকেঞ্চিছবিলাক হৈ গ'ল। টোটেল 26টা ভেকেঞ্চি আছিলে, তাৰে কেটেগৰী ৱাইজ ব্ৰেকডাউন অফ ভেকেঞ্চিছ আনৰিজাৰ্ভত 5টা আছে, OBC MOBCৰ কাৰণে 12টা, SCৰ কাৰণে নাই, ST প্লেইনছৰ 7টা, ST হিলছৰ 2টা আৰু PWBDৰ কাৰণে 3টা ইয়াতে ৰিজাৰ্ভ আছে। আৰু ইয়াতে যিহেতু SCৰ ভেকেঞ্চি নাই, তথাপিতো যোনটো আনৰিজাৰ্ভ কেটেগৰী ভেকেঞ্চি আছে 5টা, সেইটোৰ কাৰণে কম্পিট কৰিব পাৰিব ইয়াতে। ঠিক আছে, চ' এইটো হৈ গ'ল। আৰু বাকী যোনখিনি কি বুলি কয় PWBD আছে, তাৰে ল' ভিজন, হাৰ্ড অফ হিয়াৰিং, ড্ৰাফিজিম, লেপ্ৰচি কিউৰ্ড, এচিড এটেক ভিক্টিমছ, 1 leg 1 arm, এইখিনি ইয়াতে আছে। এজ লিমিটটো হৈ গ'ল আনৰিজাৰ্ভ কেটেগৰীৰ মেক্সিমাম এজ লিমিট 40 years, OBC MOBCৰ কাৰণে 43 years, SCৰ কাৰণে 45 years, ST প্লেইনছ আৰু ST হিলছৰ কাৰণে 45 years, PWBDৰ কাৰণে 50 years ইয়াতে বিচাৰিছে। আৰু কেটেগৰীজ বিলঙিং টু OBC MOBC কেটেগৰী shall have to upload a valid non-creamy-layer certificate from the competent authority while filling up the online application form and to produce at the time of document verification before interview viva voce without fail। ঠিক আছে, OBC MOBC কেটেগৰী যোনখিনি আছে তেওঁলোকে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট লাগিব ইয়াতে। আৰু যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব তেতিয়া নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট আপোনালোকে কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব লাগিব আৰু লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন টাইমত প্ৰডিউচ কৰিব লাগিব, বা আৰু লগতে বিফ'ৰ ইণ্টাৰভিউ ভাইভা ভ'চৰ টাইমত। ঠিক আছে, আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিছ PWBDৰ কাৰণে মেক্সিমাম এজ লিমিটত যদি ৰিলেক্সেশ্যন লাগে এজ পাৰ ৰুলছ, তেতিয়াহ'লে PWBDৰ ইয়াতে হ'ব। ফাৰ্ডাৰম'ৰ সুইটেবল ফৰ চিলেকশ্যন ইন টাৰ্মছ অফ PWBD will be as per notification even published by the Honorable High Court। Eligibility criteria হৈ গ'ল কেণ্ডিডেটজন মিনিমাম ক্লাছ 8 ষ্টেণ্ডাৰ্ড, ক্লাছ 8 পাছ বিচাৰিছে আৰু লগতে হায়াৰ ছেকেণ্ডেৰী বা তাতকৈ এবভ কোৱালিফিকেশ্যন থাকিব নালাগিব। চ' আপোনালোকে মেট্ৰিক পাছ ক্লাছ 11লৈকে পঢ়া হ'লে হৈ যাব, কিন্তু যদি কেনেবাকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব। আৰু ইয়াতে লিখিছে কেণ্ডিডেট মাষ্ট ডিক্লেয়াৰ হিজাৰ এপ্লিকেশ্যন ফ্ৰম ডেট হি পজেছ দি মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন অফ ক্লাছ 10 ষ্টেণ্ডাৰ্ড বাট হি হেজ নট পাছ SSLC মানে হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন। আৰু কেণ্ডিডেটজনে ডিক্লেয়াৰ কৰিব লাগিব এপ্লিকেশ্যনত তেওঁ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন যোনটো বিচাৰিছে ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ, সেইটো তেওঁলোকৰ আছে কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ নহয়। ঠিক আছে, কোনোবাই যদি ক্লাছ 11লৈকেও পঢ়িছে তেতিয়াও দিব পাৰিব, কোনোবাই যদি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে কিন্তু এতিয়ালৈকে পাছ কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু কেণ্ডিডেটজনৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব অসমৰ। ঠিক আছে, আৰু কেণ্ডিডেট মাষ্ট পজেছ এফৰছেড এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ অন দি লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন। চ' ইয়াতে অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো যদি আমি চাওঁ তেতিয়াহ'লে আছিলে 26 জানুৱাৰী 2026। সেই 26 জানুৱাৰী 2026ৰ আগতে সেইটো সময়ৰ সীমাৰ ভিতৰত তেওঁলোকে ইয়াতে এই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিব লাগিব। ঠিক আছে, চিলেকশ্যন প্ৰচিডিউৰটো হৈ গ'ল। প্ৰথমতে এটা ৰিটেন এক্সামিনেশ্যন হ'ব 70 মাৰ্কছৰ। ইয়াতে দেখিছে ৰিটেন এক্সামিনেশ্যনখন 70 মাৰ্কছৰ হ'ব। 1.5 ঘণ্টাৰ পৰীক্ষা হ'ব, OMR বেছড হ'ব, মাল্টিপল চইচ কুৱেশ্যনছ থাকিব। এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন থাকিব, তাতে থাকিব জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ইংলিছ, জেনেৰেল মেথমেটিক্স অফ ক্লাছ 8 ষ্টেণ্ডাৰ্ড এণ্ড আছামিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চি 20 মাৰ্কছ। ঠিক আছে, আৰু ইয়াতে যোনটো আছামিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চি 20 মাৰ্কছ থাকিব, সেইটোত 20ৰ ভিতৰত মিনিমাম 40% মাৰ্কছ মানে 8 মাৰ্কছ স্ক'ৰ কৰিব লাগিব, নহ'লে আপোনালোকৰ কনচিডাৰ নকৰে, মানে ডিছকুৱালিফাই কৰি দিব। ঠিক আছে, আৰু ইয়াতে যোনখিনি জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ইংলিছ, জেনেৰেল মেথমেটিক্স সেইখিনি আছে, সেইখিনিৰ কাৰণে এটা ষ্টাডি মেটেৰিয়েলছ বা কোৰ্চ এভেইলেবল আছে, আপোনালোকে ল'ব পাৰে। 325 ৰুপিছত এভেইলেবল আছে। গোটেইখিনি ইয়াতে ইনক্লুডেড থাকিব। PDF ফৰ্মেটত কোৰ্চটো আছে, MCQs ফৰ্মেটত আছে, মেথছখিনিৰ কাৰণে এক্সপ্লেনেশ্যন আছে, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা আছে। খালি ইংলিছ মিডিয়ামত এভেইলেবল আছে ষ্টাডি মেটেৰিয়েলছখিনি। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। ঠিক আছে, আৰু বাকী এইখিনিতো ক'লোঁ। আৰু লগতে লিখিছে দ্য কুৱেশ্যন অফ আছামিজ লেংগুৱেজ ছেগমেণ্ট উইল বি অফ কোৱালিফাইং নেচাৰ। ঠিক আছে, এইটো কোৱালিফাইং নেচাৰ হ'ব। আৰু বাকী কাট অফ মাৰ্কছটো হাইকোৰ্টে ৰিজাৰ্ভ কৰে। ফিক্স কাট অফ মাৰ্কছ যদি কেনেবাকৈ দিবলগীয়া হয় তেওঁলোকে দিব পাৰিব। ভাইভা ভ'চত 20 মাৰ্কছ থাকিব। ৰিটেন এক্সামিনেশ্যন যিসকলে ক্লিয়াৰ কৰিব তাৰে এটা পষ্টৰ এগেইনষ্টে
5জনকৈ চিলেক্ট কৰি পেলাই ভাইভা পোৰ্চনলৈ মাতা হ'ব ষ্টেজটো তাতে ভাইভা এটা হ'ব আৰু ইয়াতে ভাইভাত আপোনালোকে 20 মাৰ্কছৰ ভিতৰত মিনিমাম 12 মাৰ্কছ পাব লাগিব মানে 60% পাব লাগিব তেতিয়াই কোৱালিফাই বুলি বুজাব নহ'লে ডিছকুৱালিফাই কৰি দিয়া হ'ব ঠিক আছে আৰু বেলেগ একো নাই আৰু যদি কোনোবা এজন কেণ্ডিডেটছে যদি সেম মাৰ্কছ পায় তেতিয়াহ'লে যোনজন কেণ্ডিডেটছে ৰিটেন এক্সামিনেশ্যনত বেছি মাৰ্কছ পায় তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু যদি ৰিটেন এক্সামিনেশ্যন আৰু ভাইভা পোষ্ট দুইটাতে যদি সমান মাৰ্কছ পায় তেতিয়াহ'লে যোনজন বয়সত ছিনিয়ৰ তেওঁক ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হ'ব অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হওঁতে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু ইয়াতে লাগিব গোটেইবিলাক ডিটেইলছ তাতে ভৰাব লাগিব চাৰ্টিফিকেটছ এজ প্ৰুফ ডকুমেণ্ট হিচাপে ক্লাছ 10 এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট সেইখিনি লাগিব ঠিক আছে ক্লাছ 8 পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব আৰু ইয়াতে কাৰোবাৰ যদি ক্লাছ 8 পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট নাই মোৰ মতে মেট্ৰিক পাছৰ চাৰ্টিফিকেট দিলেও চাগে ইয়াতে একচেপ্ট কৰি ল'ব ভেলিড নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট লাগিব OBC MOBC কেণ্ডিডেটছখিনিৰ কাৰণে আৰু ডিচেবিলিটি চাৰ্টিফিকেট লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা যিসকলে PWBD কেণ্ডিডেটছ আছে ঠিক আছে আৰু পাছত এবাৰ অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত মডিফিকেশ্যন বা এল্টাৰেশ্যন কৰিব নোৱাৰে চ' ভালকৈ ডিটেইলছখিনি কাৰেক্টলি ভৰাব ইয়াতে আৰু ST প্লেইনছ ST হিলছৰ কাৰণে এপ্লিকেশ্যন ফি হৈ গ'ল 250 ৰুপিজ অন্যখিনিৰ কাৰণে 500 মানে জেনেৰেলৰ কাৰণে আৰু OBCৰ কাৰণে 500 আৰু ইয়াতে OBCৰ যিহেতু ভেকেঞ্চি নাই OBCৰ আছে OBCৰ আছে চ' OBC আৰু জেনেৰেলৰ কাৰণে 500 ৰুপিজ হ'ব বাকী একো ক'বলগীয়া নাই আৰু বাকী আপোনালোকে এলিজিবল আৰু যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু বাকী যদি গুৱাহাটী হাইকোৰ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মই ক'লোৱে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে কোৰ্চ এটা এভেইলেবল আছে 325 ৰুপিজত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত ঠিক আছে এই গুৱাহাটী হাইকোৰ্টৰ কোৰ্চখিনিৰ অলমষ্ট ষ্টাডি মেটেৰিয়েলছ একেই হয় কাৰণ চিলেবাছ একেই হয় ঠিক আছে খালি চাকৰিকেইটা বেলেগ আটাইকে ইয়াতে হাইয়েষ্ট লেভেলৰ চাকৰি হ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰপিছত জুডিচিয়েল এছিষ্টেণ্ট তাৰপিছত মাল্টিটাস্কিং ষ্টাফ এইখিনি গ্ৰেড 4ত পৰে কিন্তু ষ্টাডি মেটেৰিয়েলছখিনি একেই হ'ব কাৰণ চিলেবাছ একেই আইডেণ্টিকেল হয় ঠিক আছে চিলেবাছ একেই হ'ব কুৱেশ্যন পেটাৰ্নো একেই হ'ব খালি মাৰ্কছ বেলেগ আছে বাকী জুডিচিয়েল এছিষ্টেণ্ট আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত টোটেল 120 মাৰ্কছৰ পেপাৰ হ'ব বাকী মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 70 মাৰ্কছৰ ইয়াতে কুৱেশ্যন পেপাৰ থাকিব কিন্তু চিলেবাছ একেই সেইকাৰণে ষ্টাডি মেটেৰিয়েলছখিনি একেই চ' আপোনালোকে কেনেবাকৈ যদি প্ৰিপেৰেশ্যন কৰি আছে ইয়াৰ ভিতৰত যিকোনো এটা ল'লে হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ থাকিব বাকী মাল্টিটাস্কিং ষ্টাফৰ কাৰণেও আপোনালোকে ষ্টাডি মেটেৰিয়েলছ পাই যাব বাকী DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম পুলিচ কনষ্টেবল আৰু সাব ইন্সপেক্টৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব যিকোনো আসাম গভৰ্ণমেণ্টৰ এক্সামৰ আৰু লগতে এই কম্পিটিটিভ এক্সামৰ ফুল কোৰ্চটো ল'লে মানে আপোনালোকে ষ্টাডি মেটেৰিয়েলছখিনি যোনখিনি ইয়াতে কভাৰ হ'ব সেইটোৰ থ্ৰুৱেদি আপোনালোকে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ইয়াতে কভাৰ হৈ যাব APSC CDPOৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেট এভেইলেবল আছে 75 ৰুপিজত উইথ এনচাৰ কিজ এইটো নম্বৰ হোৱাটছএপ কৰি ল'ব পাৰিব বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেল ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনছ আৰু ফৰ্মুলাবিলাক এনেইটো ইনক্লুডেড আছে কোৰ্চবিলাকত কিন্তু কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিজত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 তাতে কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই গোটেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম
চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় ঠিক আছে আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট বুলি সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম